Welcome to Test Knowledge. Baromer ছাত্র-ছাত্রী সকল আজিৰ ভিডিঅ'ত আলোচনা কৰিম 2024 চনৰ আইটি কোৱেশ্চন পেপাৰ। আগৰ ভিডিঅ'ত 2021, 22, 23 চনৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিছো। আজিৰ ভিডিঅ'ত ডিসকাস কৰিম 2024 চনৰ কোৱেশ্চন পেপাৰ। কোৱেশ্চন পেপাৰ চালে তোমালোকে গম পাবা কেনেকুৱা কোৱেশ্চন আহিব পাৰে। তোমালোকে আগৰ ভিডিঅ'টো চোৱা না, এইখিনি ভিডিঅ' চাই লবা। আৰু তোমালোকৰ যদি কিবা কনফিউজন আছে কমেন্ট কৰিবা আৰু তোমালোকৰ স্কুল গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলো ফ্ৰেণ্ডে তোমালোকৰ কোৱেশ্চন পেপাৰবিলাক পাই যায়। কোৱেশ্চন পেপাৰখিনি 2024 চনত কিমান মাৰ্ক আছিল 40 মাৰ্ক আছিল, এতে 5 মাৰ্ক আছিল 12। 2025 চনত কিমান হ'ব আমাৰ থিয়ৰিতে আহিব 50 মাৰ্ক আৰু 5 মাৰ্ক থাকিব 15 থাকিব। এক নম্বৰত আছে চুজ দা কাৰেক্ট এনসাৰ, মানে শুদ্ধ এনসাৰ ওলাব দিছে এনি 5 যিকোনো 5টা, মানে এক নম্বৰত তোমালোকৰ থাকিব 5টা, তোমালোকৰ এনেকুৱা থাকিব এমসিকিউ থাকে 5টা। Which function key is used to open the help screen for almost every program? যিকোনো এটা প্ৰগ্ৰামত যদি হেল্প তোমালোকৰ বিচাৰিব লাগে মানে কম্পিউটাৰ স্ক্ৰিনত, তুমি কি কৰিবা, কোনটো ফাংচন কি ইউজ কৰিব লাগে? শুদ্ধ আনসাৰ হ'ব F1। Question number B. Windows BitLocker is an example of which of the following? মানে Windows BitLocker কোনটো মানে উদাহৰণ হয়? শুদ্ধ আনসাৰ হ'ব তোমালোকৰ C, data encryption software. Question number C. Which of the following is the effective component of a good feedback? ইয়াৰ যদি গুড ফিডবেকৰ কথা কয়, ইয়াতে তোমালোকৰ ডাইৰেক্ট এণ্ড হনেষ্ট এইটো আনসাৰ হ'ব, আৰু ইয়াতে স্পেচিফিক এইটো হ'ব। দুটাৰ পৰা যিকোনো এটা হ'লে শুদ্ধ আনসাৰ হ'ব। এটা যেহেতু ইয়াতে আছে ইজ আছে, যদি আর হলে হয় তেনেহলে এটা দিব পাৰিলে হয়, ইয়াতে ইজ। ডি নম্বৰ, which organization has made the sustainable development goals? মানে সাস্টেইনেবল ডেভেলপমেন্ট গোলটো কি কৰিছিল, নিৰীক্ষণ কৰিছিল। এটা হ'ব ইউনাইটেড নেশ্যন। ইয়াতে কিমান আছে 17খন আছে, 17খন হ'ব পাৰে 17। Question number E. In library office writer, which option from the image tool is used to change the image black and white? Black and white use কৰাৰ কাৰণে কোনটো ইমেজ টুল ব্যৱহাৰ কৰা হয়, টুলবাৰ ব্যৱহাৰ কৰা হয়? এটা শুদ্ধ আনসাৰ হ'ব ইমেজ মোড। ইমেজ মোডৰ সহায়ত আমি ব্লেক এণ্ড হোৱাইট চেঞ্জ কৰিব পাৰোঁ। Question number F. In library office calls, the data consolidation option is available under which menu? Data consolidation কোনটো মেনুৰ আন্ডাৰত থাকে? ইয়াৰ শুদ্ধ আনসাৰ হ'ব ডেটা, 4 নম্বৰ হ'ব। G. Which of the following is not an object of a relational database model? কোনটো মানে ৰিলেচনেল database মডেলৰ লগত মানে জড়িত নহয়? ইয়াৰ শুদ্ধ আনসাৰ হ'ব ডাটা টাইপ। ইয়াতে আমি কি পাইছিল, এটা ৰিপোৰ্ট আছিল, কুৱেৰি আছিল, ফৰ্ম আছিল, টেবুল আছিল, কিন্তু ডাটা টাইপ নাছিল। Question number 2. State whether the following sentence are true or false? তলৰ কোনটো সেন্টেন্স মানে শুদ্ধ হয় বা ভুল হয় এইখিনি ওলাব দিছে। এনি 5 যিকোনো 5টা। এ নম্বৰত দিয়া আছে the absolute hyperlink will be stop working if the target is moved. যদি টার্গেটটো মুভ হয় আমাৰ হাইপারলিংকটো কি হ'ব, স্টপ হৈ যাব, ওয়ার্কিংটো স্টপ হৈ যাব। এইটো আমাৰ শুদ্ধ হ'ব যদি টার্গেটটো আমাৰ চেঞ্জ হৈ যায়। Question number B. Information is a process of organization from of data. আমাৰ বি নম্বৰ শুদ্ধ হ'ব, বি নম্বৰ শুদ্ধ হ'ব। ডাটাবেস মানে কি, এটা আছে ডাটা এণ্ড ইনফরমেশন, মানে ডাটাৰ অৰ্গেনাইজেশ্যন বিলাকক আমি কি বুলি কওঁ, ইনফরমেশন বুলি কোৱা হয়। সি নম্বৰ, the default file extension for a library office writer file is .odt. এখন আমাৰ শুদ্ধ আনসাৰ হ'ব, আমাৰ কি হ'ব
লাইব্ৰেৰী হৈছে ৰাইটাৰৰ কি হয় ফাইল এক্সটেনটো আমাৰ কি হয় ফাইল নামৰ লগত ODT থাকে শুদ্ধ সি নম্বৰ 1 শুদ্ধ কোৱেশ্চন নম্বৰ ডি CRC is working for ABC Limited and getting pay for his work. মানে CRC কাম কৰি আছিল তাৰ কি কৰিছে মানে পইচা পাইছে here CRC is a waste employee. CRC কি হ'ব ইয়াতে মানে মজুৰি হ'ব মজুৰি কাম কৰি আছে এটা আমাৰ শুদ্ধ আনসাৰ হ'ব ডি নম্বৰ আমাৰ শুদ্ধ Question number E. In a primary key, apply one or more column, then it is known as foreign key. এতে ই নম্বৰটো আমাৰ কি হ'ব false হ'ব মানে এটা টেবুলত প্ৰাইমেৰী কি মানে কি কৰিব এটা টেবুলত প্ৰাইমেৰী কি বেলেগ এটা টেবুলত প্ৰাইমেৰী কি আমি কি বুলি কওঁ ফৰেন কি বুলি কোৱা হয় লিংক হৈ থাকিলে এটা টেবুলত প্ৰাইমেৰী কি থাকিব এইখন টেবুলৰ মানে নাম্বাৰ যিমান থাকিব ইউনিক নাম্বাৰ বেলেগ এটা টেবুলত আমি কি বুলি কম ফৰেন কি বুলি কম F number the command by default contain an explanation of the sense that we are made by user in a share sheet এখন তোমালোকৰ কি হ'ব এখন হ'ব তোমালোকৰ share sheet F number টা true হ'ব 2024 question তোমালোকৰ চাবা ইয়াৰ পৰা কমন থাকে না নাই এটা কৈছে the insert key used to override the character to the left of the mouse cursor এতে কি কৈছে left of the mouse cursor এখানে আমাৰ কি হ'ব false হ'ব এতে left নহয় আমাৰ override right side হ'ব left side নহব এতে left দিছে এখানে false right দিলে শুদ্ধ হলো হয় question number 3 write the full form of the following abbreviation মানে তলত দিয়া যিখিনি আছে তাৰ মানে সম্পূৰ্ণ আকাৰত লিখিব লাগে any4 যিকোনো চাৰিটা লিখিলে হয় এটা দিয়া আছে গুটেখিনি PNG ভাইরাস মানে NSCAP CPU মানে এই তিনটা যে দিছে এই তিনটা কমন মান আহি থাকে আগৰ কোশ্চেন পেপাৰত আহি আছে এইখিনি তারপর জিপিজি বিলাক মানে ৰিপিট হৈ আছে PNG মই ইয়াতে লিখি দি আছো তোমালোকৰ যিখিনি আছিল সম্পূৰ্ণ নাম এইখিনি মই লিখি দিছি তোমালোকৰ ইয়াতে JPEG Joint Photography Expert Group Virus Detailed Information Resource under SES NSCAP National Skill Qualification Framework CPU Central Processing Unit USB Universal Serial Bus URL Uniform Research Locator JIF Graphic Interchange Format এইখিনি তোমালোকৰ আছিল সম্পূৰ্ণ নাম এইখিনি তোমালোকে চাবা ইয়াৰ পৰা কমন পৰিব 100% কমন আহিব ইয়াৰ পৰা ইয়াৰ পিছত আহিলে তোমালোকৰ write short note of the following মানে যিকোনো তোমালোকৰ চাৰিটা short note লিখিব দিছে তোমালোকে এইখিনি লিখিবা senior areas data type subtotal hearts control distance management table of content ইয়াৰ পৰা তোমালোকৰ যিকোনো চাৰিটা লিখিলে হ'ল ইয়াতে দিয়া আছে ছয়টা দিয়া আছে distinguish between of the following মানে ইয়াৰ পৰা যিকোনো তিনটা তোমাৰ কি কৰিছে ডিফারেন্স লিখিব দিছে any 3 এক নম্বরে দিয়া আছে hierarchical data model আৰু network data model দুটা বেলেগ বেলেগ হয় hierarchical data model আৰু network data model paragraph style and frame style এটি স্টাইলৰ ওপৰত আহিছে এইখিনি তোমালোকৰ ডাটাবেছৰ ওপৰত আহিছে alignment and anchoring এটো তোমালোকে চাবা এটো মানে বেছিভাগ আহি থাকে alignment and anchoring worm and trojan horse accident and emergency আৰু accident এইখিনি চাবা ইয়াৰ ওপৰত তোমালোকৰ কোৱেশ্চন আহি যায় 6 নম্বৰ answer the following question any 3 ইয়াৰ পৰা যিকোনো তিনটা লিখিব দিছে what are the
type of relationship that can be set up between two table in a relational model মানে ৰিলেচনেল মডেলত তোমালোকৰ দুটা ডাটা আমি কেনেকৈ স্থাপন কৰিব পাৰি সম্পৰ্ক কৰি ৰাখিব পাৰি list the various advantages of relating table in a relational data model database relation database তোমালোকৰ relating table কি সুবিধা হয় ইয়াতে advantage কি হয় এইখিনি লিখিব দিছে write some basic rule that should be followed by an organization ensure the safety of its employee and customer মানে কাস্টমাৰ আৰু এমপ্লয়ীৰ মাজত আৰু কাস্টমাৰ আৰু এমপ্লয়ীৰ মাজত কিছুমান মানিবলগীয়া কথা মানে কিছুমান মৌলিক নিয়ম এইবিলাক কেনেকৈ আমি কৰিব পাৰো ইয়াতে লিখিব দিছে তো অসমত দিয়ে আছে এইখিনি পঢ়ি লবা তোমালোকে what are the advantages of sharing spreadsheet মানে spreadsheet এটা শেয়াৰ কৰাৰ কাৰণে তোমালোকৰ কি সুবিধা আছে advantage মানে সুবিধা write the step এইখন তোমালোক 2023 আহিছিল 2023 আছিল write the step to share a spreadsheet in library calls মানে library calls তোমালোকে spreadsheet কেনেকৈ শেয়াৰ কৰিব পাৰা step কেইটা লিখি দিব দিছে what do you meant by data consolidating মানে কি হয় মানে কি বুঝা তুমি write the step to use the consolidating data in library office data consolidating কেনেকৈ কৰিব পাৰি step এটা লিখিব লাগে what is from write the step to create a from in a library office base using wizard মানে তোমালোকৰ database create কৰাৰ কাৰণে from মানে কি হয় database আমি কেনেকৈ create কৰিব পাৰি wizard এইখিনি step কেইটা লিখিব দিছে এইখিনি আছিল তোমালোকৰ কোৱেশ্চন 2024 ৰ তোমালোকৰ আগৰ ভিডিওটো চোৱা নাই এইখিনি চাই লবা তোমালোকৰ কমেন্ট মানে কি হয় 23 তাৰ পিছত 22 আৰু 21 আৰু 20 চনত কোৱেশ্চন এটা আছে এইখিনি ডিসকাস কৰিম 23 আৰু 22 চনত তোমালোকে এটো মেইন তাৰ পৰা তোমালোকে বেছিভাগ চাবা তাৰ পৰা কোৱেশ্চন 100% কমন পঢ়িবই আৰু তোমালোকৰ গ্ৰুপলৈ শেয়াৰ কৰি দিবা তোমালোকৰ নিশ্চয় স্কুলৰ গ্ৰুপ আছে স্কুলৰ গ্ৰুপলৈ শেয়াৰ কৰি দিবা যাতে সকলোৱে তোমালোকৰ কোৱেশ্চন পেপাৰ পায় ভিতৰ যাতে পৰীক্ষা ভাল হয় তোমাৰ লগতে নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব আইটি আজি আছিল এইখিনি ভিডিও সম্পূৰ্ণ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আৰু নেক্সট ভিডিওত লগ পাই থাকিম 2020 চনৰ কোৱেশ্চন পেপাৰ 5 বছৰৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিলে 100% তোমালোকৰ ৰিজাল্টটো ভাল হ'বই মানে 95 মানে ক'ব লাগে 100% মানে 100 থাকিব তোমালোকৰ Thank you.